মানস কলিতা আৰু দেবেন কলিতা অকালতে হেৰাই গ'ল। নলবাৰীৰ পৰা উজনিলৈ গৈ থাকোঁতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'লে দুই বন্ধুই। এক মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল নলবাৰীৰ ঘগ্ৰাপাৰ। এই বাহনখনতেই আছিল মানস কলিতা, দীপেন কলিতা আৰু সমীৰণ কলিতা। তিনিওজনে যাত্ৰা কৰিছিল উজনিলৈ, কিন্তু চামগুৰিৰ তেতেলীয়া গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। নিয়ন্ত্ৰণ হেৰুৱাই 127 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি আন এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে চাৰিচকীয়া বাহনখনে। থিতাতেই মৃত্যুক সাৱটি লয় মানস কলিতা আৰু দীপেন কলিতাই। সংকটজনক অৱস্থাত সমীৰণ কলিতা। যোৱা পুৱতি নিশা তেওঁলোকে কিবা ঠিকা সংক্ৰান্তীয় কামত তেওঁলোকে যোৰহাট অভিমুখে গৈ আছিল আৰু নগাঁৱৰ চামগুৰিত এক পথ দুৰ্ঘটনা হয় আৰু থিতাতে দুয়োজনৰ মৃত্যু হয়। খুব মৰ্মান্তিক ঘটনা আৰু যিটো আমি হয়তো ব্যক্ত কৰিব নোৱাৰিম। আৰু মৃত্যুৰ সময়লৈকে দলৰ কামেই কৰি আছিল আৰু স্থানীয়ভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত লাগি আছিল আৰু এই সময়ত ক'বলৈ ভাষা নাই। আৰু আমি বিশেষভাৱে বাল্যকালৰ পৰা বন্ধু আছিলোঁ। এই সময়ত শোকসন্তপ্ত পৰিয়ালক দুখৰ সমভাগী হোৱাৰ কাৰণে অজস্ৰ মানুহ ইয়াত আহিছে আৰু আমিও ৰৈ আছোঁ। আৰু প্ৰায় ৩-৪ ঘণ্টাৰ পিছত হয়তো ইয়ালৈকে নশ্বৰদেউ তেওঁলোকৰ অনা হ'ব। এইখিনিয়ে কথা আৰু ব্যক্ত কৰিব পৰা ভাষা একো নাই আৰু সেনেকুৱা। য'তে থাকে সুখত থাকক, আত্মাই চিৰশান্তি লাভ কৰক, সেইটোৱে কামনা কৰিছোঁ। নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট, টাইম 8।